Hello everyone. আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ আমি লেসন নাম্বাৰ 15 এইটো ক্লাছ 7ৰ হয় আজি আমি ডিছকাছ কৰিম যিটো লেসন নাম্বাৰ 16 হয় লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যি মোগল পিৰিয়ডৰ একচুৱেলি সালতানেট পিৰিয়ডটো আমি ডিছকাছ কৰিছিলোঁ এতিয়া আমি ডিছকাছ কৰিম যে মোগল পিৰিয়ডত ইণ্ডিয়াখন কেনেকুৱা আছিলে আগৰ টাইমত আৰু ইয়াৰ পৰা যিমানখিনি MCQ হ'ব পাৰে গোটেইখিনি কথা মই কৈ যাম মই মাৰ্ক কৰি যাম আপোনালোকে সেইখিনি মনত ৰাখিব যদি আপোনালোকে ওৱান ডে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে লাইক আছাম পুলিচ SI হৈ গ'ল ADRE হৈ গ'ল এইবিলাক এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰ কৰিছে তেতিয়াহ'লে যিবিলাক MCQৰ কথা ক'ম বা ওৱান লাইনৰ কথা ক'ম সেইকেইটা আপোনালোকে মনত থৈ যাব এতিয়া এই চেপ্টাৰটোৰ পৰা আমি কি বুজি পাম যে মোগল ৰুলটো আমি কেনেকুৱা আছিলে সেইটো কথা গম পাম সেই মোগল ৰুলৰ যিখন মেপ সেই মেপখন কেনেকুৱা আছিলে তাৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনটো ক'ত আছিলে মোগল ৰুলটো কিমানৰ পৰা কিমানলৈকে বিস্তৃত হৈ আছিলে সেইখিনি কথা আমি আজি গম পাম তাৰপিছত তাৰ এক্সপানশ্যন কেনেকৈ হ'ল কিমানৰ পৰা কেনেকৈ সেইখিনি মানে ডাঙৰ হৈ গৈ থাকিলে সেইটো আমি গম পাম তাৰপিছত তাৰ শাসন ব্যৱস্থাটো কেনেকুৱা আছিলে মোগল ৰুলত সেইটো কথা আমি গম পাম বহুত ভাল আছিলে বহুত মানে ইউনিক আছিলে তাৰপিছত তাৰ যিটো লেণ্ড পলিচি হৈ গ'ল টেক্স দিয়া কেনেকুৱা ছিষ্টেম আছিলে মানচবদাৰী ছিষ্টেম বুলি আমি যিটো শুনি আহিছোঁ সেই বস্তুটো কি হয় তাৰ বিষয়ে আমি গম পাম আৰু লগতে আমি গম পাম তাৰ ইকনমিক ছিষ্টেমটো যে কেনেকুৱা ধৰণৰ আছিলে কেনেকৈ মানুহৰ উপাৰ্জন কেনেকৈ হৈছিলে আমি সেইবিলাকৰ কথা আমি গম পাম এতিয়া আমি আহিছোঁ ইন ইউৰ প্ৰিভিয়াছ লেশ্যন আমি কি শিকিলোঁ আমি শিকিলোঁ যে বাবৰে কি কৰিছিলে মোগল আমাৰ স্থাপন কৰিলে কেনেকৈ স্থাপন কৰিলে যিজন সালতানেট পিৰিয়ডৰ যিজন লাষ্ট ৰুলাৰ আছিলে লাষ্ট শেষৰজন ৰজা আছিলে ইব্ৰাহিম লোডি আছিলে তেখেতক হৰুৱাই পেলাই বাবৰে হৰুৱালে সেইখন যুদ্ধ আছিলে ফাৰ্ষ্ট বেটেল অফ পানিপত হয়নে প্ৰথমখন পানিপতৰ যুদ্ধ 1526ত আহিছিলে এই কুৱেশ্যনটো আপোনালোকৰ আহিব পাৰে ইন দিছ লেচন আমি এইটোত গম পাম যে তাৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনটো কেনেকুৱা হ'ব যেতিয়া বাবৰ জিকিলে তাৰপিছত তেওঁৰ নিজৰ যেতিয়া শাসন ব্যৱস্থাটো বঢ়াই যাব তেওঁ ৰাজ্যখন যেনেকৈ বিস্তাৰ কৰি যাব কেনেকুৱা ধৰণৰ হ'ব সেইবিলাক কথা আমি আজি গম পাম তেওঁলোকৰ শাসন ব্যৱস্থাটো কেনেকুৱা আছিলে আমি তাৰ বিষয়ে গম পাম এয়া হৈছে আগ্ৰা ফৰ্ট হয়নে আপুনি আগ্ৰা ফৰ্টৰ কথা আমি শুনিছোঁ আৰ্ট এণ্ড কালচাৰত আমি পঢ়িছোঁ উই আৰ দ্য প্ৰাউড চিটিজেনছ আমি আমাৰ ভাৰতবৰ্ষত আমাৰ এনেকুৱা কিছুমান আমাৰ হেৰি আছিলে ৰাজ্য আছিলে এনেকুৱা কিছুমান ৰজা আছিলে যাৰ বহুত ডাঙৰ ডাঙৰ মানে কি আছিলে ডাঙৰ ৰাজ্য আছিলে আৰু সেইবিলাক ডাউনফল হৈছে কিছুমান জিকিছে কিছুমান হাৰিছে প্ৰথমে এনেকৈ জিকিছে তাৰপিছত গৈ আকৌ সেইখনৰ এটা বস্তু যেতিয়া আৰম্ভ হয় সেই বস্তুটো শেষ হ'বই হয় নাই কথাটো তেনেকুৱা ঠিক তেনেকৈ এখন ৰাজ্য যেতিয়া গ্ৰেট এম্পায়াৰ যেতিয়া আমাৰ বিগিনিং হ'ব তাৰ ফলটো এদিন নহয় এদিন হ'বই তাৰপিছত মেনি কিংছ এণ্ড এম্পায়াৰ্ছ ড্ৰিমড এ ইউনাইটেড ইণ্ডিয়া বাট তাৰপিছত কি হৈ গ'ল বহুতখিনি ক্ষেত্ৰত ভাগি যাব এখন এখন সাম্ৰাজ্য ভাং খাই যাব কেনেকৈ ভাং খাই যাব আমি ইতিহাসত সেইবিলাক আমি পাম এতিয়া আকবৰ নামটো আমি শুনিছোঁ আকবৰ এখন মুভি আছে আপোনালোকে দেখিছে ঋতিক ৰোশন আছে সেই মুভিখন আপোনালোকে চাব তাৰ পৰা আমি বহুতখিনি কথা আমি ধৰিব পাৰিম আৰু আকবৰ হৈছে আমাৰ তৃতীয়জন মোগল এম্পায়াৰ হয় এতিয়া আমি তাজমহল দেখিছোঁ আৰু আমি কি শুনিছোঁ ফাটেহপুৰ চিক্ৰীৰ কথা শুনিছোঁ বুলন্দ দৰৱাজা শুনিছোঁ টম্ব অফ হুমায়ু শুনিছোঁ আগ্ৰা ফৰ্ট মতি মছজিদ দিৱানে আম দিৱানে খাজ পঞ্চমহল এইবিলাকৰ নাম শুনিছোঁ এই প্ৰত্যেকটোৰ নামেই ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটোৰ পৰা এটা MCQ বনিব পাৰে এই প্ৰত্যেকটো বস্তু কোনে কোনে বনাইছে সেইবিলাক আপোনালোকে চাই থ'ব আৰ্ট এণ্ড কালচাৰত এতিয়া তাৰ ভিতৰত আগ্ৰা ফৰ্টটো হৈছে এইটো যিটো ইয়াত পিকচাৰ আপোনালোকক দিয়া আছে we are to go back approximately 490 years আমি পাছলৈ গৈ ঘূৰি যাম যাতে আমি এইখিনি কথা গম পাওঁ এতিয়া ইয়াত আমি দেখিছোঁ যে কিছুমান আৰ্কিঅলজিকেল ক্ৰিয়েশ্যনছে মোগলৰ তাৰপিছত ইয়াত বৰ্তমানৰ যি ইণ্ডিয়া আৰু পাকিস্তান আমি মানে বহুতখিনি কথা আমি ইণ্ডিয়া আৰু পাকিস্তান আমি আগতেতো এক আছিলে তো সেইখিনি আমি বহুতখিনি ইতিহাসত আমি ডাউনফল দেখিছোঁ বহুত ধৰণৰ আৰ্কিটেকচাৰ দেখিছোঁ আমি হয়নে আৰ্কিঅলজিকেল আমি যি ছাৰ্ভে কৰে তাৰ পৰা বহুত যিখিনি উলিয়াই আনে আগৰ হিষ্ট্ৰীৰ কথা আমি যেনেকৈ গম পাইছোঁ আমি বহুত মানে কি উইটনেছ কৰিছোঁ আৰু হয়নে নিজৰ চকুৰে দেখি আহিছোঁ ইট ইজ ন'ন ফ্ৰম ভেৰিয়াছ হিষ্টৰিকেল চ'ৰ্চেছ বহুতখিনি আছে ডেট দ্য মোগল ৰুল অভাৰ ইণ্ডিয়া অলমষ্ট 330 লং ইয়েৰ্ছ ইমান 330 কিমান বছৰ তেওঁলোকে ৰাজত্ব কৰিলে 1526ৰ পৰা যিটো ফাৰ্ষ্ট বেটেল অফ পানিপতৰ পৰা দেন 1857লৈকে কিন্তু একচুৱেলটো 1857 নহয় কিন্তু মানে আমি ইন নাম্বাৰ্ছ 1857 বুলি ধৰিব পাৰোঁ কিয়নো আমি যদি চাওঁ আমি অলপ পাছত পাম কাৰণ এতিয়া চাওক বাট আফটাৰ দ্য ডেথ অফ মোগল কিং ঔৰংগজেব এতিয়া চাওক একেবাৰে যিজন যোগ্য ৰজা আছিলে সেইজন আছিলে ঔৰংগজেব আৰু সেই ঔৰংগজেবৰ পিছতে মানে 1707ত তেখেত কি হৈ গ'ল মৃত্যু হৈ গ'ল তাৰ পিছতে আমাৰ মোগল এম্পায়াৰ আছে বুলি আমি ক'ব নোৱাৰোঁ নামতহে আছে কিন্তু কোনো কামত নাই দ্য মোগল ৰুল বিকাম উইক তেওঁলোক দুৰ্বল হৈ গৈছিলে ডিউৰিং দিছ পিৰিয়ড দ্য মাৰাঠাছ ইন চাউথ ৱেষ্ট ইণ্ডিয়া চাউথ ৱেষ্ট মানে এইফালে চাউথ ৱেষ্ট এইফালে হ'ল এইটো হৈছে চাউথ ৱেষ্ট দেন নৰ্থ ৱেষ্ট হ'ব এইফালে নৰ্থ ৱেষ্টৰ ফালে কোন আছিলে শিখসকল আছিলে তেওঁলোকে বহুত পাৱাৰফুল হৈ গ'ল যিহেতু মোগল এম্পায়াৰ উইক হৈ গৈছিলে সেইকাৰণে বেলেগেতো এটেক কৰিবলৈ চাবই দ্য ছাকচেছৰ্ছ অফ ঔৰংগজেব টাৰ্ণ আউট টু বি উইক তাৰপিছত ঔৰংগজেবৰ পাছত যিসকল ৰজা হৈছিলে তেওঁলোক বহুত দুৰ্বল আছিলে ডেট ইজ হোৱাই ইট কেন বি ছেইড ডেট সেইকাৰণে আমি ক'ব পাৰোঁ যে যদিও আমি ইয়াত পাইছোঁ যে 330 বছৰ তেওঁলোকে ৰাজত্ব কৰিছিলে কিন্তু সিমান বছৰ একচুৱেলি ৰাজত্ব কৰা নাই তেওঁলোকে 181 বছৰ ৰাজত্ব কৰিছে বুলি আমি ধৰিব পাৰোঁ ফ্ৰম বাবৰৰ পৰা ঔৰংগজেবলৈকে ডেট ইজ
1526 খ্ৰীষ্টাব্দৰ পৰা 1707 খ্ৰীষ্টাব্দলৈকে হয়নে যিহেতু ঔৰংগজেবৰ পাছৰ পৰা বহুতখিনি দুৰ্বল আছিলে তাৰ পৰা একো কোনো কামৰ নাছিলে এতিয়া মোগল এম্পায়াৰ কেনেকৈ হ'ল আমি অলপ বেকগ্ৰাউণ্ডটো চাওঁ এইখন হৈছে মেপখন মোগল এম্পায়াৰ এইখন হৈছে মোগল এম্পায়াৰ মেপ ইয়াত যিমানবিলাক আপোনালোকে এইটো কালাৰ দেখিছে অলপ ভায়লেট কালাৰ দেখিছে সেইখিনি হৈছে আকবৰৰ এম্পায়াৰ আৰু বাকীখিনি ঔৰংগজেবে এইখিনি কি কৰিব আকৌ নিজৰ মানে এনেক্স কৰিব নিজৰ অধীনলৈ আনিব এতিয়া এই মেপখন আমি চালে গম পাইছোঁ যে এইখন কি হৈছে এণ্টায়াৰ অফ ঔৰংগজেব বাবৰ কনকুৱাৰ্ড দিল্লী বাই ডিফিটিং ইব্ৰাহিম লোডিক হৰাই পেলাই পালে আমি অলৰেডি পাইছোঁ ফাৰ্ষ্ট বেটল অফ পানিপত তাৰপিছত মোগল ৰুলটো কি হৈ গ'ল ইণ্ডিয়াত আহিলে এই গোটেইখন ইণ্ডিয়া হয় দেখিছেনে বৰ্তমানৰ ইণ্ডিয়া এইখন এইটো পাৰ্ট হৈছে আমাৰ পাকিস্তান দেন ইন 15 বাবৰে এনেকুৱা নহয় যে বাবৰ আগতেও কাবুলতো তেওঁ কি কৰিছিলে নিজৰ এম্পায়াৰ বনাই থৈ আহিছিলে ইণ্ডিয়ালৈ অহাৰ আগত In 1527, Babur occupied the entire Mewar. This is Mewar. এইখন হৈছে মেৱাৰ মেৱাৰে কি কৰিছিলে গোটেই মেৱাৰখন অকুপাই কৰি লৈছিলে বাবৰে বাই ডিফিটিং তাৰ এজন ৰজাক হৰুৱাইছিলে সংগ্ৰাম সিং বেটেল অফ খানৱা এই বেটেল অফ খানৱাটো আপোনালোকৰ আহিব পাৰে এম চি টো মনত ৰাখিব 1527ত হৈছিলে তাৰ দুবছৰ পিছত 1529ত হ'ব বেটেল অফ ঘাগৰা তাত কাক হৰুৱাব ডিফিটিং দ্য আফগানছক হৰুৱাব আৰু তাত হৰুৱাই পেলাই কি ল'ব বিহাৰ ল'ব কনকুৱাৰ্ড বিহাৰ Thus, Babur ruled over a vast area from Bengal to Gwalior. তো বেংগলৰ পৰা গোৱালিয়ৰলৈকে গোটেই এটা ভাষ্ট এৰিয়া তেওঁ কি কৰিছিলে কভাৰ কৰি আছিলে দিছ ইজ দ্য বিগিনিং অফ দ্য মোগল এম্পায়াৰ এণ্ড দ্য মোগল এডমিনিষ্ট্ৰেশ্যন ইণ্ডিয়া মানে তাৰ পৰা বস্তুটো আৰম্ভ হ'ল Let us know Babur did not invade India of his own as he established administration firmly in Kabul. যদি তেওঁ অলৰেডি কাবুলত তেওঁ নিজৰ অলপ আগত আমি পালোঁ যে কাবুলত তেওঁ নিজৰ এম্পায়াৰ নিজৰ ৰাজ্য বনাই থৈ আহিছিলে কিন্তু মানে নিজৰ ইচ্ছা অনুসৰি তেওঁ ইয়াত ইণ্ডিয়া ইনভেড কৰা নাছিলে Some powers of India incited him to invade India. তেওঁক মানে অলপ মানে আমি জোকোৱাৰ নিচিনা হৈছে তেওঁ সেইকাৰণে ইয়ালৈ আহিবলৈকে মানে বাধ্য হ'ল The Indian powers thought that Babur like Taimur and Genghis Khan would go back of his own country with wealth and property from India. আগতে এনেকুৱা হৈছিলে যে ইণ্ডিয়ালৈ আহিব আৰু ইণ্ডিয়াত যিবিলাক ধন সম্পত্তি আছে সেইবিলাক লুটপাট কৰি পেলাই আকৌ তেওঁলোক গুচি যাব কিন্তু বাবৰৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিলে Emperor Akbar, Jahangir, Shah Jahan, Aurangzeb subsequently annexed new kingdoms one after another and expanded their territory of the Babur into a vast empire. সেইটো যে তেওঁলোকে সৰু সৰু এখন ৰাজ্য আক্ৰমণ কৰি গ'ল আৰু নিজৰ অধীনলৈ আনি গ'ল যাৰ ফলত মোগল এখন ইমান ডাঙৰ এখন ৰাজ্যত পৰিণত হ'ল During the reign of Aurangzeb, the Mughal empire was extended from Bengal in the east to Gujarat in the west from Kabul in the north and Karnataka in the south. তো মোগলৰ যিটো এম্পায়াৰ আছিলে সেইটো আমি এই পিকচাৰখনটো আমি দেখিছোঁ এই গোটেই পাৰ্টটো একচুৱেলি মোগল গোটেইখনি হৈছে আমাৰ কি মোগল দ্য এক্সপানশ্যন অফ মোগল এম্পায়াৰ কেনেকৈ এক্সপানশ্যন হ'ল টু বিল্ড এ ইউনিফাইড ইণ্ডিয়া দ্য মোগল আকবৰ এডাপ্টেড দ্য পলিচি ফৰ দ্য এক্সপানশ্যন অফ দ্য এম্পায়াৰ হি চেণ্ট আৰ্মি টু গুজৰাটলৈ পঠালে বেংগল দেন প্ৰেজেণ্ট ডে অফ বাংলাদেশ বৰ্তমান বাংলাদেশ য'ত আছে দেন আহমদনগৰ বিজাপুৰ গোলকণ্ডা এই গোটেইখিনি জেগালৈ পঠালে আৰু নিজৰ অধীনলৈ আনিলে বেচিকেলি আক্ৰমণ কৰিছে এণ্ড ব্ৰট দেম আণ্ডাৰ হিজ ৰিং কিং ঔৰংগজেবে আৰু তেওঁ নিজে তেওঁ তেনেকুৱা কৰিলে এতিয়া ঔৰংগজেবে কি কৰিছিলে ঔৰংগজেবে অসমখনকো নিজৰ অধীনলৈ আনিব বিচাৰিছিলে সেই যাৰ কাৰণে মিৰ্জুমলাক পঠায় ঔৰংগজেব অলছ' ৱান্টেড টু টেক আছাম আণ্ডাৰ হিজ ৰিং যাৰ কাৰণে তেওঁ সুবেদাৰ মিৰ্জুমলাক পঠাব বেংগল টু আছাম মানে তেওঁ ক'ৰ আছিলে বেংগলৰ পৰা তেওঁ ক'লে পঠাইছিলে আছামলৈ পঠালে মিৰ্জুমলাক 1662 তাৰপিছত তাত এটেক হ'ব জয়দ সিংহ আছিলে তেতিয়া জয়দ সিংহ হাৰিলে আৰু তাৰপিছত তেওঁলোকে এটা সন্ধি কৰিব সেইটো ঘিলাঞ্জৰি ঘাটৰ সন্ধি বুলি আমি পাওঁ কিন্তু ইংলিছত ঘাট মিনছ কি বেংক মানে নদীৰ পাৰটো কি বুলি কোৱা হয় বেংক বুলি তো ঘিলাধাৰী ঘাট ইয়াৰ আপোনালোকে স্পেলিংটো বেলেগত বেলেগ বুলি পাব পাৰে এখন হৈছে বেছিক আপোনালোকৰ গভৰ্ণমেণ্টৰ টেক্সট বুক চ' এইটো হৈছে সন্ধি 1663 হৈছিলে এইটো চাইন কৰা হ'ল ইন একৰ্ডেঞ্চ উইথ দিছ ট্ৰিটি এই সন্ধিটোৰ মতে কি হৈছে আহোমে একচেপ্ট কৰিলে মোগলৰ ডমিনেন্স মোগলৰ আণ্ডাৰত তেওঁলোক থাকিব বাট দিছ ট্ৰিটি ৱাজ ভায়লেটেড এণ্ড চ' ঔৰংগজেব চেণ্ড আনাডাৰ আৰ্মি টু আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ৰাম সিংহ যেতিয়া আমি দেখিছোঁ যে 1671ত আমাৰ কি হয় শৰাইঘাটৰ যুদ্ধ হয় যেতিয়া এই ঘিলাঞ্জৰি ঘাটৰ সন্ধিখন মানে কি কৰা হৈছে যে মোগলৰ আণ্ডাৰত আমি থাকিম বুলি লৈছিলে আহোমে কিন্তু তাৰপিছত এখন ভংগ কৰিলে যে হয়নে যাৰ ফলত ঔৰংগজেবে আকৌ কাক পঠাবলগীয়া হ'ল ৰাম সিংহক পঠাবলগীয়া হ'ল যাৰ ফলত 1671ত সেইখন আমাৰ কি হৈছিলে শৰাইঘাটৰ যুদ্ধ হৈছিলে য'ত আমাৰ লাচিত বৰফুকনে যুদ্ধ লাগিছিলে দিছ ইজ বেটেল অফ শৰাইঘাট 1671 দ্য মোগল আৰ্মি ৱাজ ডিফিটেড বাই আহোম যাত আমাৰ লাচিত বৰফুকনে হৰুৱাইছিলে দেন এতিয়া মোগলৰ যিটো এডমিনিষ্ট্ৰেটিভ ছিষ্টেম আছিলে সেইটো কেনেকুৱা ধৰণৰ আছিলে উই কেন ন' এবাউট মোগল এডমিনিষ্ট্ৰেটিভ ছিষ্টেম ফ্ৰম দ্য বুকছ ৰিটেন ডিউৰিং দ্য মোগল এৰা এতিয়া ইয়াৰ বহুতবিলাক ৰিচোৰ্চেছ আছে বহুত কিতাপ লিখা হৈছিলে তাৰ পৰা আমি গম পাওঁ এলং উইথ দ্য ইনফ্লুৱেঞ্চেছ অফ দ্য এনচিয়েণ্ট ইণ্ডিয়ান কিংছ এণ্ড দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মেশ্যন অফ দ্য মোগলছ এণ্ড দ্য শ্বেৰশ্বাহ কেন বি চিন এতিয়া শ্বেৰশ্বাহৰ কথাও আমি কিছুমান পঢ়িবলৈ পাম টু মেনেজ এ হিউজ এম্পায়াৰ প্ৰপাৰলি তেওঁলোকে কি কৰিছিলে মেইনলি বহুত ভাগ কৰি দিছিলে বহুত এখন ডাঙৰ ৰাজ্য এখন মাজত ভাগ কৰি দিছিলে যাতে তেওঁলোকে শাসন কৰিবলৈ ইজি হয়
হয়নে? চ' এতিয়া বহুত আমাৰ ডিষ্ট্ৰিক্ট আছে, আমাৰ ষ্টেটৰ ভিতৰত কেইবাখনো ডিষ্ট্ৰিক্ট আছে, তো সেইবিলাকত কি হয় শাসন কৰিবলৈ ইজি হয়। শ্বেৰশ্বাহ যদি আমি যদি চাওঁ শ্বেৰশ্বাহৰ বিষয়ে, শ্বেৰশ্বাহ হৈছে আমাৰ কি বৰ্ণ ইন দ্য পাঞ্জাব 1472। হি ৱাজ দ্য ফাউণ্ডাৰ অফ চুৰ ডাইনেষ্টি। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চুৰ ডাইনেষ্টি তেওঁ ফাউণ্ডাৰ আছিলে। হি ইমৰ্টেলাইজড হিজ নেম ইন ইণ্ডিয়ান হিষ্ট্ৰী। তেওঁৰ যিটো এডমিনিষ্ট্ৰেটিভ ছিষ্টেম আছিলে সেইটো বহুত মানে হায়াৰ কোৱালিটি আছিলে। এতিয়া যদিও তেওঁ কেৱল এজন সাধাৰণ জাগিৰদাৰৰ পুতেক আছিলে আফগানিস্তানৰ, কিন্তু তেওঁ বহুত সাহসী আছিলে, বহুত কাৰেজ আছিলে। 1539ত শ্বেৰশ্বাহ ডিফিটেড দ্য ছেকেণ্ড মোগল হুমায়ুনক কি কৰিছিলে বেটেল অফ চৌচা। এইটো চাব বেটেল অফ চৌচা কেতিয়া হৈছিলে, ইয়াত হৰুৱাইছিলে আৰু আগ্ৰা আৰু লৈ লৈছিলে আৰু চুলতানৰ মানে দেলহিৰ চুলতান হৈছিলে। শ্বেৰশ্বাহ ৰুল ইণ্ডিয়া ফৰ অনলি ব্ৰিফ পিৰিয়ড, মানে 5 বছৰ কাৰণে তেখেতে কি কৰিছিলে শাসন কৰিছিলে। দ্য ইভেণ্টফুল 5 years অফ এডমিনিষ্ট্ৰেশ্যন হেজ বিন ৰিমাৰ্কড এজ এন ইম্পৰ্টেণ্ট এপক ইন ইণ্ডিয়ান হিষ্ট্ৰী। সেইটোৱে মই আপোনাক ক'লোঁ যে তেওঁলোকৰ শাসন ব্যৱস্থাটো বহুত মানে ভাল আছিলে। শ্বেৰশ্বাহ ব্ৰট এবাউট এ ৰিভলিউচনাৰী চেঞ্জ ইন মিলিটাৰী এডমিনিষ্ট্ৰেশ্যন, জেনেৰেল এডমিনিষ্ট্ৰেটিভ চিষ্টেম, ৰিলিজিয়াছ মানে ধৰ্মৰ ক্ষেত্ৰত হওক, মাটিৰ ক্ষেত্ৰত হওক, পইচা পাতিৰ ক্ষেত্ৰত হওক বা টেক্সৰ ক্ষেত্ৰত হওক, ট্ৰেড এণ্ড কমাৰ্চৰ ক্ষেত্ৰত হওক, মানে পোষ্টেল ছিষ্টেমৰ ক্ষেত্ৰত হওক, বহুতখিনি তেওঁ কি কৰিছিলে বহুতখিনি চেঞ্জেছ আনিছিলে, ভাল চেঞ্জেছ আনিছিলে। দেন দ্য গ্ৰেটেষ্ট এচিভমেণ্ট অফ হিজ ৰুল ৱাজ দ্য ইন্ট্ৰডাকশ্যন অফ পুলিচ ছাৰ্ভিচ। পুলিচ ছাৰ্ভিচ তেওঁ আনিছিলে। টেক্স অফিচাৰ আনিছিলে তেওঁ, গিভিং মানে কি লেণ্ড পাট্টা, মাটিৰ পাট্টা যিটো দিয়া বুলি কোৱা হয়। ৰুপি ছিষ্টেম এইটো বহুত ইম্পৰ্টেণ্ট আহিব পাৰে। চ' ৰুপিটো কি বুলি কোৱা হয় চিলভাৰ কইন, ৰুপি ছিষ্টেমটো তেওঁ আনিছিলে। তাৰপিছত এইটো চাওক গ্ৰেণ্ড ট্ৰাংক ৰোড, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কোনে বনাইছিলে আহিব পাৰে। গ্ৰেণ্ড ট্ৰাংক ৰোড তেওঁ বনাইছিলে। দেন দ্য ইউজ অফ হৰ্চ ইন পোষ্টেল ছাৰ্ভিচ ট্ৰাই টু, এইটো আমি গম পাম যে শ্বেৰশ্বাহৰ বিষয়ে পঢ়িলে মানে। এতিয়া আমি গম পালোঁ যে শ্বেৰশ্বাহৰ ইম্পৰ্টেণ্ট কথাবিলাক। নাও লেট আছ হেভ এ বাৰ্ডছ আই ইন এ ভিউ অফ এডমিনিষ্ট্ৰেটিভ চিষ্টেম অফ মোগলছ। মোগলৰ ক্ষেত্ৰত কেনেকুৱা আছিলে? মোগল এডমিনিষ্ট্ৰেশ্যন ৱাজ দ্য কম্বিনেশ্যন অফ আৰবিয়ান, পাৰ্চিয়ান এণ্ড লোকেল ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চিষ্টেম। এতিয়া মোগলে ভালদৰে শাসন কৰিবলৈ তেওঁলোকৰ এটা এডভাইজৰী এটা বডি আছিলে, যাৰ মানে এডভাইচ দিব পাৰে। মোগল নিটলি ৰুল অভাৰ দেয়াৰ এভাষ্ট এম্পায়াৰ থ্ৰু এ চিষ্টেম অফ চেণ্ট্ৰেল, প্ৰভিন্সিয়েল এণ্ড মিলিটাৰী, জুডিচিয়েল, টেক্সেশ্যন এণ্ড মানচাবদাৰী চিষ্টেম। এতিয়া মানচাবদাৰী চিষ্টেমৰটো ইম্পৰ্টেণ্ট হয়, তাৰ বিষয়ে আমি অলপ পাছত পঢ়িম। দেয়াৰ ৱাজ এ মন্ত্ৰী পৰিষদো আছিলে তেওঁলোকৰ সহায় সহযোগ কৰিবলৈ। বাই দ্য মিনিষ্টাৰ্ছ ৱেৰ নট পাৱাৰফুল এজ দে। এতিয়া আমাৰ যিমান মিনিষ্টাৰ পাৱাৰফুল হয়, আগৰ দিনত সিমান পাৱাৰফুল নাছিলে। আগৰ দিনৰ ৰজাই যিটো কয় সেইটোৱে হ'ব। এইটো হৈছে মোগল ৰয়েল কোড, এনেকৈ হৈছিলে আগতে, চাই লওক। চ' দে শ্বুড বেটাৰ বি কল এজ, তো আমি ছেক্ৰেটাৰী বুলি ক'ব পাৰোঁ, মিনিষ্টাৰ বুলি আমি নকওঁ। ইয়াত কৈছে মই যিখন মুভিৰ কথা আপোনালোকক ক'লোঁ যে আমাৰ আকবৰৰ যিখন মুভি, তাত এইবিলাক শব্দৰ আপোনালোকে শুনিব। ৱাকিল হৈ গ'ল, এতিয়া যিটো ৱাকিল বুলি কওঁ, উকিল বুলি কওঁ, আগতে কি বুলি হয় ৱাজিৰ, মোগলৰ ক্ষেত্ৰত ৱাজিৰ। দিৱান আছে তাত, মীৰ বাখত আছে, মীৰ চামান, এইবিলাক হৈছে পোষ্ট, কিছুমান ব্যক্তিক দিয়া হয়। চ' আমি মিনিষ্টাৰ বুলি ক'ব পাৰোঁ বা ছেক্ৰেটাৰী বুলি ক'ব পাৰোঁ। ৱাজিৰ হৈছে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ, হয়নে? যেনেকৈ আকবৰৰ কি আছিলে টোডাৰমল আছিলে, টোডাৰমল, এইটো আপোনালোকে মুভিখনটো পাব। On the other hand, the responsibility for keeping the accounts of debit and credit was in the hand of Wazir. Mir Bakht was the head of the military department. So Mir Bakht যিটো পোষ্ট আছিলে সেইটো হৈছে মিলিটাৰী ডিপাৰ্টমেণ্টৰ, আৰ্ম ফ'ৰ্চৰ তেওঁ হেড আছিলে। আকবৰ ডিভাইডেড দ্য এণ্টায়াৰ এম্পায়াৰ, সেইটো 17 ৰিজন, যিটো মই আপোনালোকক ক'লোঁ ভাগ ভাগ কৰি লৈছিলে তেওঁলোকে যাতে ইজি হওক। দ্য কণ্ট্ৰল অফ ইচ ৰিজন ৱাজ আণ্ডাৰ দ্য সুবেদাৰ আণ্ডাৰত আছিলে। প্ৰত্যেকটো যিটো ভাগ ভাগ কৰিলে প্ৰত্যেকটো এটা সুবেদাৰ, এজন সুবেদাৰ আছিলে। আৰু অফিচিয়েল আছিলে, দিৱান হৈ গ'ল, ফৌজদাৰ হৈ গ'ল, ফটোৱাল হৈ গ'ল, আৰু তেওঁলোকক হেল্প কৰিবলৈ আৰু কিছুমান বেলেগ মানুহ আছিলে। দ্য কিং ৱাজ দ্য, কিন্তু ইমানখিনিৰ পাছতো কিং হৈছে মেইন, আৰু কিং এতিয়া যদি কিবা জুডিচিয়েল ক্ষেত্ৰত যদি কিবা ক'ৰবাত মাৰপিট হ'ল, কিবা হ'ল, মানে আল্টিমেট যিটো জাজমেণ্ট, ফাইনেল জাজমেণ্টটো সদায় কোনে দিছিলে? আমাৰ মানে কিঙে দিছিলে, ৰজাই দিছিলে। এজ দ্য সুবেদাৰ্ছ হেড লিমিটেড পাৱাৰ্ছ ফৰ জাজমেণ্ট, পিপুল ৱেৰ চেণ্ট টু দ্য কিং ফৰ এনি জাজমেণ্ট। সেইটোৱে মই কৈছোঁ, সুবেদাৰসকলে চবখিনি মানে ডিচিশ্যন ল'ব নোৱাৰে। লেণ্ড পলিচি কেনেকুৱা আছিলে? এট দ্য ইনিচিয়েল ষ্টেজ দ্য মোগলছ মেইনটেইন দ্য লেণ্ড পলিচি অফ দ্য আৰ্লিয়াৰ চুলতানছ। তেওঁলোকে আগতে নিচিনাকৈ মেইনটেইন কৰিছিলে, তাৰপিছত লাহেকৈ এতিয়া মানচবদাৰী ছিষ্টেম আহিব। আণ্ডাৰ চাৰ্টেইন কণ্ডিশ্যনছ দ্য পিজেন্টছ ৱেৰ এলাউড টু কাল্টিভেট। এতিয়া যদিও যিমানখিনি মাটি আছিলে গোটেইখিনি অ'নাৰ হৈছে ৰজাজন, কিং ৰজাজন, কিন্তু কিছুমান ক্ষেত্ৰত কি কৰা হৈছিলে তেওঁলোকক সেই মাটিখিনিত খেতি কৰিবলৈ দিয়া হৈছিলে খেতিয়কক। দ্য ডিচেণ্ডেণ্টছ অফ দ্য পিজেন্টছ কুড অলছ' এনজয় দিছ লেণ্ডছ ইফ নিডেড। দে কুড অলছ' চেল দ্য লেণ্ডছ টু আদাৰ পিজেন্টছ। তেওঁলোকে বিকিব পাৰিছিলে, কিন্তু আল্টিমেটলি সেই যিখিনি মাটি হয় সেই মাটিখিনি কাৰ আণ্ডাৰত থাকিব, কাৰ নামত থাকিব? ৰজাৰ নামত থাকিব। অফক'ৰ্ছ দ্য লেণ্ডছ কুড বি ইউজড ফৰ অনলি এগ্ৰিকালচাৰ পাৰ্পছ, বেলেগ পাৰ্পছটো ইউজ কৰিব নোৱাৰে। এন অফিচিয়েল কল কুৱাংগ কালেক্টেড ৰেভিনিউ, একচুৱেলি এইটো এটা ৰেভিনিউ হয়, তাৰ পৰা আমি ৰেভিনিউ কালেক্ট কৰিছিলে। চবৰ প্ৰত্যেকজন ৰজাই বেলেগ বেলেগ নাম দিব। লেটাৰ আকবৰ কেম টু ন' এবাউট দ্য কাৰাপ্ট প্ৰেক্টিচেছ। তাৰপিছত আপোনালোকে মুভিখনটো দেখিব, তেওঁলোকে আকবৰ কি হ'ব বজাৰলৈ নিজে ওলাই আহিব, দেন গম পাব যে কিমান কাৰাপশ্যন তাত চলে, যেনেকৈ এতিয়া চলে তেওঁ আগতে চলিছিলে।
So next আহিছে আমাৰ know about the of these officials and replace তাৰপিছত কি কৰিছে কিছুমান অফিচিয়েল তেওঁলোকক মানে চাবলৈ চোৱা চিতা কৰিবলৈ কাৰোৰী বুলি আৰু এটা পোষ্ট তেওঁ ক্ৰিয়েট কৰিলে যেনেকৈ এতিয়া পোষ্ট ক্ৰিয়েট হয় তেতিয়া তেওঁ মানে কাৰোৰী পোষ্টটো ক্ৰিয়েট কৰিলে যাতে সেইবিলাক কাৰাপশ্যন প্ৰেক্টিচেছটো নহয় আকবৰ উইথ দ্য হেল্প অফ ৱাজিৰ ট'ডাৰমল যিটো মই আপোনালোকক ক'লোঁ ট'ডাৰমল ছাৰ্ভেত গোটেইখিনি তেওঁ ছাৰ্ভেত কৰিলে এগ্ৰিকালচাৰ লেণ্ড ছাৰ্ভেত কৰিলে আৰু সেই ছাৰ্ভে কৰাৰ পিছত তেওঁ কি কৰিলে গোটেইখিনি 4টা ক্লাছত ডিভাইড কৰিলে হয়নে য'ৰ পৰা মানে বেলেগ বেলেগ টেক্স তেওঁলোকে ল'ব দ্য টেক্সিছ ৱেৰ ফিক্সড ফৰ 10 years 10 বছৰৰ কাৰণে ফিক্স কৰি দিছিলে কিছুমানৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ক্ষেত্ৰত ল'ব পাৰিছিলে যেনেকৈ জাপ্তি মেথড বেলেগ বেলেগ মেথড আছিলে টেক্স লোৱাৰ জাপ্তি মেথড হৈ গ'ল ঘালা বাক্সি হৈ গ'ল নাচাক কাণ্ড হৈ গ'ল এইবিলাক হৈছে কি বেলেগ বেলেগ এটা মেথড যাতে তেওঁলোকে টেক্সটো কালেক্ট কৰিব পাৰে নেক্সট আমাক কৈছে আকবৰ ইণ্ট্ৰডিউচ দ্য ছিষ্টেম অফ পেয়িং লোন এতিয়া তেওঁলোকক লোনো দিব পাৰিছিলে মানে আকবৰে লোনো দিছিলে যাতে তেওঁলোকে সেই লোনটো লৈ পেলাই মানে পইচা দিব পাৰে আৰু সেই লোনটোৰ যিখিনি পইচা মানে ৰজা ঘূৰাই দিব লাগিব সেইখিনি তেওঁলোকে ইনষ্টলমেণ্টত দিছিলে যেনেকৈ এতিয়া EMI চলে তো তেওঁলোকেও ইজি মানে ইনষ্টলমেণ্টত যাতে দিব পাৰে এতিয়া মোগলৰ ডিভাইডেড 4 ক্লাছে ডিভাইড কৰিছিলে মোগলে মানে মই অলৰেডি কৈছোঁ মানে মোগল ডিভাইডেড লেণ্ড মাটিখিনি 4টা ভাগত বিভাগ কৰিছিলে পলাছ লেণ্ডছ গ্ৰ'ৱিং ক্ৰপছ এভৰি ইয়েৰ কিছুমান তাৰপিছত এইটো হৈছে কি পাৰাউটি দেন চাৰ্চাৰ আৰু বাঞ্জাৰটো হৈছে তাত একো ধৰণৰ মানে নহয় কোনো ধৰণৰ তাত খেতি হ'ব নোৱাৰে বাঞ্জাৰ জমিন বুলি কয় লেণ্ড নট কাল্টিভেটেড ফৰ 3 to 4 years যিটো মাটিত 3 বছৰৰ পৰা 4 বছৰলৈকে কোনো ধৰণৰ খেতি বাতি কৰা হোৱা নাই সেইটোক চাৰ্চাৰ বুলি কয় দেন এইটো হৈছে পাৰাউটি লেণ্ড ৱেৰ কাল্টিভেশ্যন অকেজনেলি ষ্টপড এতিয়া আমি কিছুমান কি কৰোঁ অকেজনেলি কৰা হয় আমাৰ যিবিলাক সৰ্বসাধাৰণতে যিবিলাক খেতি কৰা হয় সেইবিলাক আমাৰ কি হয় অকেজনেলি হয় আমি কিবা কৰিলোঁ খেতি কৰিলোঁ দেন আমি উঠাই দিলোঁ তাৰপিছত বহুদিন নাই আকৌ আমি কৰিম নেক্সট ছিজনত চ' সেইবিলাক কি বুলি কোৱা হয় পাৰৌতি বুলি কোৱা হয় তো 4টা ছিজন মানচবদাৰী ছিষ্টেমটোৰ কথা আমি অলপ জানি লওঁ ওৱান অফ দ্য মষ্ট নোটেবল ছিষ্টেম অফ মোগল এডমিনিষ্ট্ৰেশ্যন এজ দ্য মানচবদাৰী ছিষ্টেম মানচব ইজ এন আৰবিয়ান ৱৰ্ড এইটো হৈছে আমাৰ কি আৰবিয়ান ৱৰ্ড দেয়াৰ ফৰ দ্য ৱৰ্ড মানচবদাৰী ইজ ইউজ টু মিন এ লিটিল অৰ ষ্টেটাছ বেচিকেলি এইটো হৈছে কি ৰেংক এটা বা পজিশ্যন এটা বুজায় মানচবদাৰী মানে হৈছে এটা কি পজিশ্যন বা এটা ষ্টেটাছ এটা ৰেংক বুজায় যেনেকৈ গভৰ্ণৰ জেনেৰেল সেইটো হৈছে এটা কি ৰেংক According to the historians, this was introduced by King Akbar introduced কৰিছিলে 1577 Most probably, it was introduced to make armed forces more powerful, plan and discipline. They had to extend their help both to military and non-military fields. It is mentioned that no one could mansabdar on the basis of hereditary. এতিয়া মানচবদাৰ বেচিকেলি এনেকুৱা এজন মানচবদাৰ হ'ল বা এইজন মানচবদাৰ হ'ল তেওঁ হৈছে মানে তেওঁ এটা পোষ্টত বা এটা ৰেংকত দিয়া হৈছে এনেকুৱা নহয় যে তেওঁৰ প্ৰত্যেকজন আকৌ মানচবদাৰ হ'ব তেওঁ সেইটো নহ'ব পাৰে তেওঁ কাবিলিয়ত অৰ্থাৎ তেওঁৰ যোগ্যতা অনুসৰিহে তেওঁ মানচবদাৰ হ'ব পাৰিব এপইণ্টমেণ্টছ এণ্ড প্ৰমোশ্যন অফ দিছ অফিচিয়েলছ কমপ্লিটলি ডিপেণ্ডেণ্ট অন দ্য উইল অফ এম্পায়াৰ তো ৰজাৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে আল্টিমেটলি দ্য চেলেৰী অফ ৰেমুনাৰেশ্যন আৰ ফিক্সড একৰ্ডেঞ্চ উইথ দ্য ষ্টেটাছ অফ মানচবদাৰ্ছ দ্য ৰেমুনাৰেশ্যন ৱাজ নট পেইড কেছ ইন দ্য ফৰ্ম অফ জাগিৰ্ছ এতিয়া তেওঁলোকক কেছ দিয়া নহয় কিন্তু জাগিৰ দিয়া হয় কিন্তু কেতিয়াবা এনেকুৱা হৈছিলে যে জাগিৰ দিওঁতে বা অৰ্থাৎ তেওঁলোকৰ যিটো চেলেৰী ইন দ্য ফৰ্ম অফ তেওঁলোকে কি পায় জাগিৰ পায় তো জাগিৰ পাবলৈ তেওঁলোকক বহুত দিন লাগিছিলে এতিয়া আমি চাম কি হ'ব দ্য মানচবদাৰ কুড নট কালেক্ট এ ডিফাইনেড এমাউণ্ট এতিয়া তেওঁলোকে এনেকুৱা নহয় যে এটা ফিক্স এমাউণ্ট পাব আজি নিচিনা যেনেকৈ চৰকাৰী চাকৰি এটা ফিক্স এমাউণ্ট পায় তো তেনেকুৱা নহয় লেট আছ ন' দ্য ছিষ্টেম অফ জাগিৰ ৱাজ প্ৰিভেলেণ্ট ডিউৰিং দ্য এম্পায়াৰ্ছ প্ৰচিডিং টু আকবৰ এজ ছাচ দ্য এম্পায়াৰ্ছ ৱেৰ ডিপেণ্ডেণ্ট আপন দ্য জাগিৰদাৰ্ছ চিন্স দে ছাপ্লাইড মিলিটেৰী মেন টু দ্য এম্পায়াৰ্ছ তো জাগিৰদাৰ্ছ বেচিকেলি তেওঁলোকে মিলিটেৰী মেন ছাপ্লাই কৰিব হয়নে Many emperors had to be deprived and cheated by the Jagirdars. That is why Akbar replaced the defeative Jagirdari system by Mansabdari system. এটা মেইনলি হৈছে কথাটো কি যে জাগিৰ বস্তুটো হৈছে কি আগৰ দিনত আছিলে আকবৰ আগৰ দিনত আছিলে তো জাগিৰে কি কৰিছিলে মানে ৰজাৰ কাৰণে তেওঁলোকে কি কৰিছিলে চিপাহী দিছিলে মিলিটেৰী মেন তেওঁলোকে ছাপ্লাই কৰিছিলে কিন্তু জাগিৰে যিটো কয় সেইটোৱে মানে সেই চিপাহীখিনিয়ে শুনিছিলে আৰু যাৰ ফলত কিছুমানে ধোকা দি দিছিলে ৰজাক যাতে তেনেকুৱা যাতে নহওক সেইকাৰণে মানচবদাৰী ছিষ্টেমটো আকবৰে আনিছিলে য'ত নেকি 29 মানচবদাৰ্ছ তেওঁ মানে আকবৰে দিছিলে এইটো লেটাৰ মানে ঔৰংগজেবৰ টাইমত এইটো 79 হৈ যাব এম্পায়াৰ আকবৰ ফিক্স দ্য প্ৰডাক্টিভ পাৱাৰ অফ জাগিৰ্ছ এণ্ড ইকুৱেল ইট উইথ দ্য ৰেমুনেশ্যন অফ মানচবদাৰ্ছ তো সেইটো দুইটাই মানে ছেইম কৰি দিছিলে আল্টিমেটলি একচুৱেলি বস্তুটো একেটাই জাষ্ট নামটো চেঞ্জ হৈছে বাট দিছ ছিষ্টেম ৱাজ কণ্টিনিউ ডিউৰিং দ্য টাইম অফ ঔৰংগজেব সেইটো তেতিয়াও কণ্টিনিউ হৈ গৈছিলে কিন্তু কিছুমান ক্ষেত্ৰত কি হৈছিলে ইন অৰ্ডাৰ টু গেট মোৰ ৰেমুনাৰেশ্যন কিন্তু তেওঁলোকে বেছি পইচা পাবলৈ কি কৰিছিলে সেইকাৰণে তেওঁলোকে মানচবদাৰবিলাকে বেছি এক্সেছ মানে টেক্স লৈছিলে
এতিয়া চাওক তেওঁলোকে মনচবদাৰবিলাকে কি পাব কেছ নাপায় হয়নে কি পাব জাগিৰ পাব সেই জাগিৰটো ক'ৰ পৰা আহিব বেচিকেলি সেই জাগিৰটো আহিব টেক্সৰ পৰা যিটো খেতিয়কৰ পৰা ল'ব তো খেতিয়কৰ পৰা যিমান বেছি টেক্স ল'ব সিমানে এই মনচবদাৰখিনি বেছি জাগিৰ পাব অৰ্থাৎ বেছি পইচা পাব কথাটো তেনেকুৱা যাৰ ফলত দিছ ইজ ৱাই পিজেন্স হেড টু ফেচ ফাইনেন্সিয়েল হেৰেছমেণ্ট সেইকাৰণে তেওঁলোকৰ পৰা বেছি শোষণ কৰা হৈছিলে ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা আছিলে মোগলৰ টাইমত দ্য ইকনমিক কণ্ডিশ্যন অফ দ্য মোগল এৰা ৱাজ বেছড অন এগ্ৰিকালচাৰ এণ্ড হেণ্ডিক্ৰাফ্ট তাত আগৰ দিনত হেণ্ডিক্ৰাফ্টটো বহুত স্পেচিয়েলি মোগলৰ টাইমত হেণ্ডিক্ৰাফ্টটো হাতেৰে বনোৱা বস্তুৰ বহুত মানে হেৰি আছিলে মানে বহুত ধুনীয়া আছিলে আমি দেখিছোঁ যেনেকৈ তাজমহলটোৱে চাওক এতিয়া কিমান ধুনীয়া Due to the large size of empire, differences in the climatic conditions were seen in various regions. There were differences in agriculture activities বহুত বেলেগ বেলেগ হয় এতিয়া আমাৰ অসমতো চব একেধৰণৰ শস্য জানো অকল একেটা জেগাতে হয় নহয় নহয় তো চবতে মানে বেলেগ বেলেগ হয় চ' ইয়াত আগতে কি হৈছিলে ইণ্ডিগো হ'ব ক'ৰবাত গন হ'ব স্পাইচিছ হ'ব বেৰলি হৈ গ'ল বাজৰা হৈ গ'ল হয়নে চ' ইণ্ডিগো কাল্টিভেশ্যনটো আমি পাছত ব্ৰিটিছৰ টাইমতো পাম ৱেৰ ডান ইন দ্য নৰ্থ ইণ্ডিয়া এণ্ড কটন কাল্টিভেশ্যন ইজ মেইনলি ডান ইন চাউথ ইণ্ডিয়া চ' আল্টিমেটলি কথাটো হ'ল যে চবতে বেলেগ বেলেগ মেইনলি খেতি হৈছিলে আৰু তেওঁলোকে কিহৰ ওপৰত ডিপেণ্ড কৰিছিলে হেণ্ডিক্ৰাফ্টৰ ওপৰত আৰু এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ড কৰিছিলে দ্য ডিমাণ্ড অফ মোগল হেণ্ডিক্ৰাফ্ট ৱাজ ৰিমাৰ্কেবল দ্য মাৰ্কেট ছিষ্টেম ৱাজ অলছ' ডেভেলপ যিটো মই আপোনালোকক কৈছোঁ জুৱেলাৰী বনাইছিলে তেওঁলোকে হাতেৰে বনোৱা যি বিভিন্ন বস্তু ইউটেনচিলছ মানে আমাৰ বাচন বৰ্তন যিবিলাক আমাক লাগে সেইবিলাক হাতেৰে বনাইছিলে চিল্ক ক্লথছেছ হৈ গ'ল বেংগলত হৈ গ'ল লাহোৰত হৈ গ'ল এইবিলাক বহুত তেওঁলোকৰ বহুত হাই ডিমাণ্ড আছিলে আফটাৰ এ ৰেইন অফ স্পেমিং অফ 181 years যিটো আমি পালোঁ যে বাবৰৰ পৰা ঔৰংগজেবলৈকে 1707লৈকে দ্য উইকনেছ অফ দ্য ছাকচেছিভ এম্পায়াৰ্ছ তো যিমানে তললৈ আহি থাকিব সিমানে মানে যিমানে ঔৰংগজেবৰ পৰা বেলেগ বেলেগ ৰজা আহি থাকিব সিমানে দুৰ্বল হৈ গৈ থাকিব আৰু অৱশেষত গৈ পেলাই কি হ'ব মোগল এম্পায়াৰ নাইকিয়া হ'ব চ' আল্টিমেটলি চাব গ'লে মোগল এম্পায়াৰজন 1857 যি আমাৰ চিপাহী বিদ্ৰোহ তেতিয়ালৈকে মোগল এম্পায়াৰজন থাকে হয় নাই কিন্তু তেওঁ নামতহে থাকে বেচিকেলি চ' এতিয়া হৈ গ'ল আমাৰ এইটোৱে হৈছে আমাৰ চেপ্টাৰটো শেষ হৈ গ'ল লেটাষ্ট ন' মোগল এম্পায়াৰ জাহাংগীৰ ব্ৰিটিছ বিজনেছমেন কেপ্টেইন হকিন্স আহিছিলে এইটো ইম্পৰ্টেণ্ট হয় হকিন্স আহিছিলে ছাৰ থমাছ ৰ' কেম টু মিট হিম তো তেওঁলোকে ব্ৰিটিছ যেতিয়া আহিব 1600ত মানে ব্ৰিটিছে যেতিয়া চুৰটত আমাৰ কি কৰিব তেওঁলোকৰ মানে ফেক্টৰী ছেট কৰিব তো তাৰ কাৰণে পাৰ্মিশ্যন ল'বলৈ কাৰ দৰবাৰত আহিছিলে ডিউৰিং দ্য ৰেইন অফ মোগল জাহাংগীৰৰ টাইমত কোন আহিছিলে কেপ্টেইন হকিন্স একচুৱেলি এনেকুৱা নহয় যে আগৰ টাইমত অহা নাছিলে আকবৰ টাইমতো আছিলে কিন্তু তেওঁলোকে যিটো মেইন পাৰ্মিশ্যন ল'ব আহিছিলে সেইটো জাহাংগীৰৰ ওচৰত আহিছিলে এইখিনি কথা আমি মনত ৰাখিব লাগিব চ' এইটোৱে আছিলে আমাৰ চেপ্টাৰটো ট্ৰাই টু চল্ভ দিছ কুৱেশ্যনছ এইকেইটা কুৱেশ্যন আপোনালোকে কৰিবলৈ চাব যাতে আপোনালোকৰ ধুনীয়াকৈ মন থাকি যায় আৰু যিকেইটা মই কৈছোঁ যিবিলাক আমাৰ ফেক্টবিলাক সেই ফেক্টবিলাক সদায় মনত ৰাখিব এক্সামত সেইবিলাক আমাক সুধিব পাৰে চ' থেংক ইউ ফৰ ৱাচিং এভৰি ওৱান এণ্ড আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম গুড নাইট টেক কেয়াৰ